নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটি ৰেচিপিৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ এটি পকা মিঠৈৰ ৰেচিপি, বিহু স্পেচিয়েল। তেনেহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। প্ৰথমতে মই পিঠাগুড়ি লৈছোঁ 3 কাপ। এইখিনি ভাত খোৱা চাউলৰ হয় আৰু এইখিনি মই ৰ'দত শুকুৱাই লৈছিলোঁ। কেঁচা পিঠাগুড়ি ল'লে অকণমান শুকুৱাই ল'ব আৰু ভাজিও ল'ব পাৰে। মই ৰ'দত শুকুৱাই লৈছোঁ আৰু এয়া মই এতিয়া লৈছোঁ গুড়খিনি সৰু সৰুকৈ কাটি লৈছোঁ যাতে সোনকালে হৈ যায়। আৰু এতিয়া মই তাত দিবৰ বাবে এটা নাৰিকল ৰুকি লৈছোঁ। নাৰিকল ইমান নালাগে বাৰু, অকণমান হ'লে হৈ যাব। এইখিনি এতিয়া মই ভাজি ল'ম শুকানকৈ। নাৰিকল দিলে কেঁচাই দিব নালাগে, নহ'লে লাড়ুকেইটা বেয়া হৈ যাব। গতিকে মই একদম শুকানকৈ ভাজি লৈছোঁ। নাৰিকলৰ গুড়ি শুকানকৈ বজাৰত পোৱা যায়, সেইটোও দিব পাৰে। আৰু এতিয়া মই লাড়ুখিনি দিবৰ বাবে এয়া কেইটামান বাদাম আৰু 2টা ইলাচি আৰু অকণমান কমলা টেঙাৰ বাকলি শুকুৱাই থৈছিলোঁ, এইখিনি লৈছোঁ। আৰু এইখিনি মই এতিয়া খুন্দনা এটাত খুন্দি ল'ম। সেইবিলাক বাৰু অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। ফ্লেভাৰটো ধুনীয়া হয়, খাবলৈ টেষ্টি হয়, সেইবাবে মই দি দিছোঁ। আৰু এতিয়া মই এইখিনি উলিয়াই ল'লোঁ এটা বাতিত আৰু গুড়খিনি এতিয়া মই ঘোলাই ল'ম। এয়া কেৰাহীত গুড়খিনি দি দিছোঁ। কেৰাহীত মই গুড়খিনিত পানী নিদিওঁ, আপোনালোকে অকণমান পানী দি ল'ব পাৰে। গুড়খিনি যদি বেছিকৈ শুকান হয় তেতিয়াহ'লে অকণমান পানী দি ল'ব। এয়া মোৰ গুড়খিনি এনেকুৱা হৈ গ'ল আৰু এতিয়া মই এইখিনি পাক অহালৈকে উতলাই থাকিম। এয়া লৰাই আছোঁ, নহ'লে লাগি ধৰিব। আৰু এতিয়া মই ইয়াতে দি দিছোঁ অকণমান ঘি ফ্লেভাৰৰ বাবে। আৰু ঘিখিনি দিয়াৰ পাছত এয়া মই খুন্দি লোৱা বাদাম, ইলাচি আৰু কমলা টেঙাৰ বাকলি এইখিনি দি দিলোঁ। গেছৰ ফ্লেমটো কমকৈ ৰাখিব, নহ'লে জ্বলি যোৱাৰ নিচিনা হয় আৰু কালাৰটো ক'লা টাইপৰ হ'ব আৰু তিতা লাগিব, খাবলৈ ভাল নহ'ব। গতিকে গেছৰ ফ্লেমটো সদায় কমাই ৰ'ব আৰু হেতাখনেৰে লৰাই থাকিব। এয়া মই হৈছে নে নাই এবাৰ চেক কৰি চাইছোঁ। এটা বাতিত অকণমান পানী ল'ব আৰু তাত অকণমান গুড় পেলাই দিব। আৰু পানীখিনি দিয়াৰ লগে লগে যদি গুড়খিনি টান হৈ গৈছে তেতিয়া গম পাব গুড়খিনি পাক আহি গৈছে, মানে হৈ গৈছে। আৰু এতিয়া এইখিনি সময়তে মই ইয়াতে ভাজি লোৱা নাৰিকলখিনি দি দিলোঁ আৰু নাৰিকলখিনি এনেদৰে দি লৰাই লৈছোঁ অলপ সময়। তাৰপিছত এতিয়া মই পিঠাগুড়িখিনি দি দিম। প্ৰথমতে মই 1 কাপ পিঠাগুড়ি দি ল'ম। 1 কাপকৈ পিঠাগুড়িখিনি দি ল'ম। গুড় অনুযায়ী সেই পিঠাগুড়ি দিব লাগিব। এয়া মই প্ৰথমে 2 কাপ পিঠাগুড়ি দি এই হেতাখনেৰে লৰাই লৈছোঁ। কিমান পিঠাগুড়ি লাগে সেইমতে গেছৰ ফ্লেমটো ল' কৰি হেতাখনেৰে প্ৰায় লৰাই থাকিব লাগিব পিঠাগুড়ি আৰু গুড়খিনি মিক্স হোৱালৈকে। আৰু এইখিনি মই প্ৰায় 2 মিনিটমান সময় লৰোৱাৰ পাছত এইখিনি হোৱা নাই, আকৌ মই ইয়াতে পিঠাগুড়ি 1 কাপ দি দিম। এয়া মই 1 কাপ পিঠাগুড়ি দি আকৌ হেতাখনেৰে লৰাই আছোঁ। তাৰপাছত মই ইয়াতে প্ৰায় 4 কাপ পিঠাগুড়ি দি দিলোঁ, কিন্তু মোৰ পিঠাগুড়ি কম আছিলে, 4 কাপেই আছিলে পিঠাগুড়ি, সেইখিনিৰে নহ'লে। গতিকে মই শেষত আধা কাপ চুজি দিব লগা হ'ল। আপোনালোকে পিঠাগুড়ি থাকিলে পিঠাগুড়িয়ে দিব, চুজি নিদিলেও হ'ব। মোৰ পিঠাগুড়ি নাছিল বাবে চুজি আধা কাপ দি দিলোঁ। আৰু এতিয়া মোৰ এইখিনি হৈ গৈছে। এইখিনি মই এতিয়া এখন কাঁহীত উলিয়াই ল'ম, নহ'লে লাগি ধৰিব আৰু শুকাই যাব। এয়া গেছটো বন্ধ কৰি দিলোঁ আৰু এতিয়া এখন কাঁহীত উলিয়াই ল'ম। এই লাড়ুবিধ যদি অকলে বনায় তেতিয়াহ'লে কমকৈ বনাব, আৰু যদি বেছিকৈ বনায় তেতিয়াহ'লে 2জন বা 3জন মানুহ লৈ ল'ব, নহ'লে অতি সোনকালে এইখিনি শুকাই যায়। গতিকে সোনকালে বনাব লগা হয়। এয়া মই হাতত অকণমান ঘি সানি লৈছোঁ। তাৰপাছত এইখিনি মই জল্দি বনাই লৈছোঁ, নহ'লে টান হৈ যাব। এয়া গৰমে আৰু বনাব লাগে যিহেতু। এয়া মই সোনকালে বনাই লৈছোঁ এইকেইটা। লাষ্টৰ কেইটা মোৰ টানেই হৈ গ'ল যিহেতু মই অকলে বনাইছিলোঁ। এয়া মই প্ৰথমটো বনাই দেখাইছোঁ। এয়া চাওক এনেকুৱা হৈ গৈছে। আৰু এনেকুৱা আৰু এটা বনাই দেখাম। বহুত গৰম হৈ থাকে যিহেতু অকণমান পানী লৈ ল'ব পাৰে। মই পানী লোৱা নাই বাৰু, ঘি সানিছোঁ যিহেতু। ঘিও সানিব পাৰে আৰু পানীও লৈ কিনে বনাই ল'ব পাৰে। এয়া মই গোটেইকেইটা এনেকৈ বনাই ল'লোঁ। মোৰ আধা কিলো গুড় আৰু 4 কাপ পিঠাগুড়িৰে এইকেইটা লাড়ু হ'ল, মানে মোৰ প্ৰায় 30ৰ পৰা 35টামান লাড়ু হৈছে। আৰু আপোনালোকেও বিহুত এনেদৰে বনাই ল'ব পাৰে আৰু খাই ভালে লাগে বাৰু, বেছি ঢিলাও নহয় আৰু টানো হোৱা নাই বেছি। এটা ভাঙি দেখাইছোঁ কেনেকুৱা হৈছে। আৰু মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে আজি জনাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু নতুনকৈ চাই থকা সকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। সকলোকে বহুত